বাইদেউ বৰ্তমান আপোনালোকে দিছপুৰ সমষ্টিৰ পৰা কাক বিচাৰে? আমি বৰ্তমান হিমন্ত ছাৰকে বিচাৰোঁ আৰু আমি আগৰ পৰা হিমন্ত ছাৰে আৰু যিখিনি কাম কৰিছে আৰু বহুত আমাৰ কিমানখিনি উন্নত কৰিলে তেখেতে আৰু আমি যদি জিকাব পাৰোঁ আকৌ এবাৰ মোদী চৰকাৰ যদি আহে তেতিয়াহ'লে আৰু বহুতখিনি আমি হয়তো অসমখন আমি উন্নতি কৰিব পাৰিম বুলি ভাবিছোঁ আৰু বহুত আমি নেদেখা বস্তু তাৰমানে দেখিব পাম আৰু ছাৰে আমাক বহুত তাৰমানে নোহোৱা মানুহখিনি বা দুখীয়া মানুহখিনিকো কিমানখিনি সহায় কৰিছে আৰু আগলৈকে তেখেতে জিকিলে আৰু আমি বহুত তাৰমানে সহায় পাম বুলি ভাবিছোঁ। হয় বাইদেউ, যিহেতু দিছপুৰ সমষ্টিত বিভিন্ন ধৰণৰ সমস্যা আছে, বানপানীৰ সমস্যা আছে, অকৃত্ৰিম বানৰ সমস্যা আছে, অকণমান বৰষুণ দিলে বানপানী হয়, ৰাস্তা ঘাটৰ সমস্যা আছে, সেই ক্ষেত্ৰত কি ক'ব? হয়, এতিয়া তাৰমানে পানীখিনি আমাৰ এতিয়া বৰষুণ হ'লে ৰাস্তা ঘাটবিলাক আমাৰ পানী উঠে, আমাৰ ল'ৰা ছোৱালীও যাব দিগদাৰ, সেইটো কাৰণে আমাক অলপ সুবিধা কৰি দিলে ছাৰে ভাল হয় আৰু আমাৰ খোৱা পানীৰ সমস্যা আছে, আমাৰ কিছুমান জেগাত তাৰমানে খোৱা পানীৰ বহুত সমস্যা, আমাক যদি ছাৰে পানীখিনি মানে আমাক যোগান দিয়ে তেতিয়া আমি আকৌ নথৈ আনন্দিত হ'ম আৰু এইবাৰ আকৌ ছাৰকে আমি জিকাম বুলি ভাবিছোঁ। হয়, ধন্যবাদ।